নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। বিজেপিক ভোট দিলেও হাৰি যাব নোৱাৰিব এটাও অবৈধ বেদখলকাৰী। 4 তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু ঠিক 5 তাৰিখৰ পৰাই ধাৰাবাহিকভাৱে চলিব প্ৰশাসনৰ বুলডোজাৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ প্ৰসংগত এক স্পষ্ট ইংগিত প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। পুনৰ জনাইছোঁ, নিৰ্বাচনৰ ফলাফলৰ পাছতেই ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ প্ৰসংগৰ সৈতে মুছলমানৰ কোনো সম্পৰ্কই নাই, যিহেতু বিজেপিৰ ইস্তাহাৰতেই আছিলে উচ্ছেদৰ প্ৰসংগ। বিজেপিক ভোট দিলেও কোনো কাৰণতে সাৰি নাযাব বেদখলকাৰী। বনাঞ্চল এৰি যাওক, নহ'লে বিপদ নিশ্চিত। 4 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট দিয়া হ'ব আৰু 5 তাৰিখৰ পৰাই চলিব বুলডোজাৰ। ভোট গণনা শেষ হোৱাৰ লগে লগে পুনৰ অসমত আৰম্ভ হ'ব উচ্ছেদ অভিযান। বাংলাদেশ ত্ৰিপুৰাৰ পৰা আহি মাটি দখল কৰিলে এই কথাটো কোনোপধ্যেই আমি মানি নলওঁ। চৰকাৰী মাটিত অবৈধভাৱে থকা ৰবৰ বাগানতো চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। এনেদৰে এতিয়া স্পষ্টভাৱে উচ্ছেদৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুবিনবিহীন প্ৰথমটো বহাগ। আৰু জুবিনবিহীন প্ৰথমটো বহাগত এতিয়া স্তব্ধ হৈ পৰিছে জনজীৱন, লগতে উকা হৈ পৰি ৰৈছে একাংশ বিহু মঞ্চ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, জুবিনবিহীন প্ৰথমটো বহাগ, উকা হৈ পৰি ৰৈছে বিহু মঞ্চ, লগতে নিথৰ হৈ ৰৈছে এতিয়া বসন্ত। নাহৰো ফুলিছে, কুলিয়েও মাতিছে, কিন্তু নাই কেৱল মাথো জুবিন গাৰ্গ। জুবিন গাৰ্গৰ অনুপস্থিতিত এইবাৰৰ ৰঙালী যেন একেবাৰেই নিস্তেজ। মনত পাহাৰসম বিষাদ লৈ গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে সংবাদ মাধ্যমত এক স্পষ্ট পোষ্ট আপলোড কৰা দেখিবলৈ পোৱা গৈছে। লগতে চকু সেমেকাই তুলিছে এতিয়া হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত, যিহেতু বিগত কেইবাটাও দশক ধৰি বিহু মঞ্চৰ অবিচ্ছেদ্য অংগ আছিল জুবিন, লগতে যাৰ কণ্ঠৰ যাদুত মুগ্ধ হৈ হাজাৰ হাজাৰ জনতাই উৰে নিশা উজাগৰে পাৰ কৰিছিল। আৰু এতিয়া জুবিনবিহীন এই প্ৰথমটো বহাগ এতিয়া যেন মানি ল'বলৈকো কষ্ট হৈছে প্ৰতিজন অসমীয়াৰ। লগতে জুবিনৰ কণ্ঠৰ অবিহনে এই বহাগ কাৰো বাবেই যে সহজ হৈ পৰা নাই, সেয়াও এতিয়া স্পষ্ট হৈ পৰিছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে, পুনৰবাৰ মৌলানা বদৰুদ্দিন আজমলে বিজেপি চৰকাৰক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। বদৰুদ্দিন আজমলে স্পষ্টভাৱে কৈছে যে বিজেপিয়ে যদি অসমখন শাসন কৰিব নোৱাৰে, তেন্তে সেই দায়িত্ব আমাক প্ৰদান কৰক। আমি সকলোকে দেখুৱাই দিম আচলতে অসমখন কেনেকৈ শাসন কৰিব লাগে। ইয়াৰ উপৰিও বদৰুদ্দিনে কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিজেপিয়ে যেনেদৰে অসমখন শাসন কৰিছে তাতোতকৈও ভালদৰে পালন কৰিব সমগ্ৰ অসম সংখ্যালঘুৱে। আৰু সেইকাৰণেই সংখ্যালঘুক দায়িত্ব দিয়ক চৰকাৰে। নিৰ্বাচনৰ পিছতে পুনৰবাৰ বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আজমলে ইয়াৰ উপৰিও কৈছে যে অসম শাসনৰ দায়িত্ব ল'বলৈকো সাজু হৈ পৰিছে এতিয়া সংখ্যালঘু। আচলতে বিজেপিয়ে বেজ্জত কৰা মিয়াৰ বহুত দম আছে। শিক্ষাখণ্ড পাৰিলে এইবাৰ আমাৰ হাতত অৰ্পণ কৰক, আমি দেখুৱাই দিম। কেৱল মিয়াক গালি পাৰি থাকিয়ে নিজৰহে কঁকাল ভাঙিছে এতিয়া বিজেপিয়ে। মিয়াৰ কঁকাল ভাঙিম বুলি কৈ নিজকে এতিয়া শেষ কৰিবলৈ ধৰিছে বিজেপি দলে। অৰ্থাৎ শিক্ষা বিভাগৰ এতিয়া একেবাৰে কঁকাল ভাঙি পেলালে বিজেপি চৰকাৰখনে। চৰকাৰ চলাব নোৱাৰে যদি স্পষ্ট কৰক বিজেপি দলে। আমাক দায়িত্ব অৰ্পণ কৰক, আমি দেখুৱাই দিম। উঠি অহা নৱপ্ৰজন্মৰ জীৱন ধ্বংস নকৰিব। শিক্ষা যদি ভাল কৰিব নোৱাৰে, সংখ্যালঘুৰ হাতত গতাই দিয়ক। আমি দেখুৱাই দিম আচলতে কেনেকৈ মানদণ্ড উন্নত কৰিব লাগে। বৰঞ্চ এতিয়া লাজহে লাগিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াৰ নহয়, ৰাজ্যৰ ল'ৰা ছোৱালীৰহে এতিয়া কঁকাল ভাঙিছে বিজেপিয়ে। কেৱল মিয়াক বেজ্জত কৰাতহে ব্যস্ত এক প্ৰকাৰ বিজেপি। কাক মাৰিব লাগে, কি পলিটিক্স কৰিব লাগে, কেৱল তাতেই ব্যস্ত হৈ পৰিছে বিজেপি। ভৱিষ্যতে ক'ত যাব আমাৰ ল'ৰা ছোৱালী, ক'ত এডমিশ্যন ল'ব, কেনেকৈ আগবাঢ়ি যাব জীৱনত। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ পুনৰবাৰ এনেদৰে এতিয়া বিজেপিক উভতি ধৰিছে মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে, আহি থকা পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত ভোট দিব নোৱাৰিব SIRত কৰ্তন হোৱা সকলো ভোটাৰে। ইতিমধ্যে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। পুনৰ জনাইছোঁ,
পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়। SIRত নাম কৰ্তন হোৱা ভোটাৰে এইবাৰ দিব নোৱাৰিব ভোট। SIRত কৰ্তন কৰা হৈছিল যিহেতু 34 লক্ষাধিক ভোটাৰৰ নাম। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়। SIRত নাম কৰ্তন হোৱাসকলক ভোটাধিকাৰৰ দাবীৰে কেইবাখনো আবেদন যিহেতু দাখিল কৰা হৈছিল ন্যায়ালয়ত, আৰু আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা তথা কল্যাণ বেনাৰ্জীক কটাক্ষ কৰিছে এতিয়া মুখ্য ন্যায়াধীশগৰাকীয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে এই সন্দৰ্ভত কয় যে SIRত নাম কৰ্তন হোৱাসকলক যদিহে ভোট দিবলৈ অনুমতি প্ৰদান কৰা হয় তেন্তে অন্তৰ্ভুক্ত হৈ থকাসকলৰ ভোটাধিকাৰ বন্ধ কৰিব লাগিব। এয়া মুখ্য ন্যায়াধীশগৰাকীৰ এক গুৰুত্বপূৰ্ণ ৰায়। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰঙালী বিহুৰ বতৰত ৰন্ধন গেছৰ নাটনিত ভুগিছে এতিয়া সমগ্ৰ অসমীয়াই। এনে সময়তে IOCLৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰা হৈছে, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এনেহেন ৰঙালী বিহুৰ বতৰত ৰন্ধন গেছৰ অভাৱত ভুগিছে এতিয়া একাংশ অসমীয়া লোকে। লগতে সময়মতে বুকিং কৰাটো জনতাই ভুগিছে এতিয়া ডাঙৰ সমস্যাত। ইতিমধ্যে পঞ্জীকৃত নম্বৰৰ পৰা বুকিং কৰোঁতেও হোৱা নাই গেছ চিলিণ্ডাৰ বুকিং। এতিয়া প্ৰশ্ন হয়, ঘৰুৱা ৰন্ধন গেছৰ সমস্যাৰ পৰা আপুনি কিদৰে পাব পৰিত্ৰাণ? ইতিমধ্যে কেইবাটাও বুকিং পদ্ধতি ৰাজহুৱা কৰিছে IOCLৰ তৰফৰ পৰা। ঘৰে ঘৰে গেছ চিলিণ্ডাৰ পাবলৈ কিদৰে কৰিব আপুনি বুকিং? IOCLে ইতিমধ্যে মুকলি কৰিলে দুটা বিশেষ নম্বৰ। 8927225667 এই নম্বৰটোত আপুনি মিছ কল দি অতি সহজতে লাভ কৰিব পাৰিব গেছ চিলিণ্ডাৰ। কেৱল ইমানেই নহয়, 8391990070 এই নম্বৰটোতো আপুনি মিছ কল দি বুকিং কৰিব পাৰিব গেছ চিলিণ্ডাৰ। কেৱল ইমানেই নহয়, 8454955555 এই নম্বৰটোতো আপুনি মিছ কল দি বুকিং কৰিব পাৰিব গেছ চিলিণ্ডাৰ। লগতে 75888888 এই নম্বৰটোতো আপুনি হোৱাটছআপৰ জৰিয়তে কৰিব পাৰিব গেছ চিলিণ্ডাৰ বুকিং। জনতাক সকাহ দিবলৈ IOCLে এনেদৰে এতিয়া বৃহৎ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। লগতে গেছ চিলিণ্ডাৰ বুকিঙক লৈ আপুনি মানিব লাগিব 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম। এতিয়াৰে পৰা গেছ চিলিণ্ডাৰ বুকিঙৰ বাবে ৰ'ব লাগিব আপুনি 35 দিন পৰ্যন্ত। লগতে এটা বুকিঙৰ পৰা আনটো বুকিঙলৈ 35 দিন পৰ্যন্ত হ'ব লাগিব মাজত ব্যৱধান, আৰু তাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে ৰ'ব লাগিব 45 দিন। ইয়াৰ উপৰিও 5 কেজিৰ ঘৰুৱা LPGৰ চিলিণ্ডাৰ বুকিঙৰ বাবে ৰ'ব লাগিব আপুনি 9 দিন পৰ্যন্ত। পৰৱৰ্তী খবৰটো হৈছে গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই গৈছে এক শোকাবহ ঘটনাই। পুত্ৰৰ মৃতদেহ সন্মুখত ৰাখি পিতৃয়ে কৰিছে চিৎকাৰ, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই গৈছে এক শোকাবহ ঘটনাই। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ সংঘটিত হৈছে ভয়ংকৰ অঘটন। গা ধুবলৈ গৈ মৃত্যুমুখত পৰিছে এগৰাকী বনকৰ্মী। সতীৰ্থ মকবুলা আলীৰ সৈতে গা ধুবলৈ গৈছিল অজয় কুৰ্মী নামৰ এজন যুৱক, আৰু পানীত ডুব দি পাৰলৈ উঠি অহা নাছিল পৰৱৰ্তী সময় পৰ্যন্ত অজয় কুৰ্মী। আৰু তাৰ পিছতেই SDRF বাহিনীৰ সহযোগত ঘণ্টাজোৰা চলোৱা হৈছিল মাৰাথন অভিযান, আৰু সেই অভিযানৰ অন্তত উদ্ধাৰ কৰা হয় অজয় কুৰ্মীৰ মৃতদেহ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা কোনেও নামাজত আৰোপ কৰিব নোৱাৰিব বাধা। ইতিমধ্যে এই সন্দৰ্ভত ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। পুনৰ জনাইছোঁ, নামাজ আদায় কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ অধিকাৰ কাৰোৰে নাই। মছজিদত নামাজ আদায় কৰাত মুছলমানক অসুবিধা দিব নোৱাৰিব এতিয়াৰে পৰা কোনেও। নামাজীৰ সংখ্যা বেছি হোৱাক লৈ কোনো আপত্তিৰ কাৰণ নাই। ইয়াৰ উপৰিও ধৰ্মীয় কাম কাজ দখলত অধিকাৰ নাই চৰকাৰ প্ৰশাসনৰ। নামাজীৰ সংখ্যা বেছি হ'লেও সুৰক্ষা দিব লাগিব এতিয়াৰে পৰা প্ৰশাসনে। মুছলমানৰ ধৰ্মীয় কাম কাজত অপ্ৰয়োজনীয় হস্তক্ষেপ বন্ধ কৰক। কেৱল আইন শৃংখলাহে বজাই ৰখাত গুৰুত্ব দিয়ক প্ৰশাসনে। এলাহাবাদ উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।